আমিনগাঁৱৰ ঔদ্যোগিক পামত জিএছটি দলে চলাই অভিযান মেকলয়ড ৰাছেল প্ৰাইভেট লিমিটেড নামৰ প্ৰতিষ্ঠানত এই অভিযান চলোৱা দেখিবলৈ পোৱা গ'ল। প্ৰতিষ্ঠানটো অসমৰ সৰ্ববৃহৎ চাহ উৎপাদন কোম্পানী। এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় কলকাতাত। সমগ্ৰ অসমতে প্ৰতিষ্ঠানটোৰ আছে প্ৰায় ৩৩খন চাহ বাগিচা। জিএছটি বিভাগৰ প্ৰাথমিক তদন্তত বিভিন্ন তথ্যৰ খেলিমেলি পোৱা গৈছে। কোটিৰ ঘৰত কৰ ফাঁকিৰ অভিযোগ উত্থাপন হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। ৰাজ্যৰ জিএছটি বিভাগৰ অধীক্ষক মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বত যেহেতু এই অভিযান চলাইছিল আৰু এই অভিযানৰ পাছতে এতিয়া কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ অহা দেখিবলৈ পোৱা গৈছে। আমিনগাঁৱৰ ঔদ্যোগিক পামত যিহেতু জিএছটি দলে অভিযান চলাইছিল, মেকলয়ড ৰাছেল প্ৰাইভেট লিমিটেড নামৰ এই যিটো প্ৰতিষ্ঠানৰ কথা উল্লেখ কৰা হৈছে, এই প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে এতিয়া দেখিবলৈ পোৱা গৈছে অভিযোগ উত্থাপন হৈছে অসমৰ সৰ্ববৃহৎ চাহ উৎপাদন কোম্পানী। এই প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয় আছে কলকাতাত। সমগ্ৰ ৰাজ্যত এই প্ৰতিষ্ঠানটোৰ প্ৰায় ৩৩খন চাহ বাগিচা আছে। জিএছটি বিভাগৰ প্ৰাথমিক তদন্তত বিভিন্ন তথ্যৰ খেলিমেলি পোৱা গৈছে। কোটিৰ ঘৰত কৰ ফাঁকিৰ অভিযোগ উত্থাপিত হৈছে প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে। ষ্টেট জিএছটি পৰা আহিছো আমি। আজি মেকলয়ড ৰাছেল প্ৰাইভেট লিমিটেড যেটো কোম্পানী আছে, এইটো আপোনাৰ অসমৰ সবচে লাৰ্জেষ্ট টি মেনুফেকচাৰিং কোম্পানী হয়। তো এওঁলোকৰ অলমোষ্ট 33খন বাগান আছে। তো এইটো তেওঁলোকৰ প্ৰিন্সিপাল প্লেচ অফ বিজনেছ আছে। এওঁলোকৰ যিটো জিএছটি প্ৰফাইল আছে, জিএছটি প্ৰফাইলত আমি ডাটা এনালাইচিছ কৰি কিছুমান বিসংগতি পাইছোঁ। বহুতখিনি মানে হাৰিয়াত পইণ্টত তেওঁলোকৰ ডিছক্ৰিপেঞ্চিছ পাইছোঁ। তো সেইখিনি এতিয়া তেওঁলোকৰ আগত প্ৰেজেণ্ট কৰিছোঁ। তেওঁলোকৰ হেড অফিচ কলকাতা বুলি কৈছে। ইয়াত এতিয়া তেওঁলোকৰ বুকছ অফ একাউণ্টছটো এভেইলেবল নাই। তো তেওঁলোকক কৈছে যে আমাক এনেও বুকছ অফ একাউণ্টছ প্ৰডিউচ কৰিব লাগিব, যিহেতু এইটো জিএছটি এজ পাৰ জিএছটি এক্ট আপোনাৰ বুকছ অফ একাউণ্টছ ইয়াত থাকিবই লাগে। কিন্তু তেওঁলোকে নাই বুলি কৈছে। কিন্তু আমি এটা টাইম দিছোঁ, কালিৰ ভিতৰত তেওঁলোকে আমাক প্ৰডিউচ কৰিব লাগিব। আৰু যিখিনি এনামলিজ বহুতকেইটা হাৰিয়াত পাইছোঁ আমি। চাওঁ তেওঁলোকে কিমান কি আমাক জাষ্টিফিকেশ্যন দিব পাৰে। যদি জাষ্টিফিকেশ্যন দিব নোৱাৰে, সেইটো ওপৰত আমি যিটো টেক্স পেনাল্টি সেইটো ইম্প'জ কৰা হ'ব।